কয়াকুছি বুলি কিয় পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত আজি কয়াকুছি যোৱাকালি মই লাচাংগাত কৰিছোঁ আৰু অহাকালি মই তাতে কি কয় এইটো পল্লাত কৰিম। গতিকে প্ৰত্যেকটো জিলা পৰিষদতে মই এই শুভ উদ্বোধন কৰি আছোঁ আৰু কৰি থাকিম আৰু জিকাম প্ৰত্যেককে জিকাম। আগৰ এই সমষ্টিটো এতিয়া বহু ডাঙৰ হৈ গৈছে। আগতে যিটো সমষ্টি আছিল 1,80,000 এতিয়া 2,80,000 ভোট হৈছে। তো তেনেকুৱা এটা সমষ্টিত আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী যি 7জন ইয়াত গাঁও পঞ্চায়ত আছে, এই পঞ্চায়তখিনি প্ৰত্যেককে আমি একলগ কৰি আমি কেনেকৈ জিকাব পাৰোঁ সেইটো পৰিকল্পনা আমি কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত এইবাৰ কয়াকুছিবাসী ৰাইজে, পাকাবেতবাৰী সমষ্টিবাসী ৰাইজে দেখুৱাই দিব যে পাকাবেতবাৰী সমষ্টিৰ এই বিশেষকৈ 4টা জিলা পৰিষদ আমি কেনেকৈ গঠন কৰিম আৰু গঠন কৰি বৰপেটা জিলাত ইয়াৰ আগতে কোনোদিন এজিপি 85ত হৈছিল মাত্ৰ এবাৰ। তাৰপিছত জিলা পৰিষদ গঠন হোৱা নাছিলে, কিন্তু এইবাৰ আমি জিলা পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপি এজিপি লগ হৈ বিজেপিয়ে প্ৰেছিডেণ্ট ল'ব, এজিপিয়ে ভাইচ প্ৰেছিডেণ্ট ল'ব আৰু কোন হ'ব সেইটোতো আমি আগতে কৈ দিলোঁ। গতিকে তেওঁলোকে আমি জিকাই দিম আৰু জিকাই দি যাতে কাম কৰিব পাৰোঁ আৰু কামৰ খতিয়ানখিনি আমি দেখুৱাই দিব পাৰিম। ৰাইজৰ মাজত এটা বস্তু চৰ্চিত হৈছে যে যিবিলাক কৰ্ট সদস্য প্ৰাৰ্থী তেওঁলোকৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীবিলাকৰ চশমা চিহ্ন দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। মই একচুৱেলি কোনো পাৰ্টিৰ এগেইনষ্টত নকওঁ, কেতিয়াও নকওঁ। তেওঁলোকে এটা ব্লু প্ৰিণ্ট ৰচনা কৰিবলৈ নাই, সেইটো সময়ৰ আহ্বান, সময়ে ক'ব। সকলোৱে চিনি পায় কোন বুঢ়া কোন ডেকা, কোনে চশমা পিন্ধে কোনে চশমা নিপিন্ধে, সেইটোতো আৰু মই ক'ব নালাগে। চশমা পিন্ধা দেখা পায়ো ক'ব যে এওঁলোককে বুঢ়া মানুহ ক'ত ভোট দিব লাগে, নাই নালাগে। গতিকে আমি সেইটোৱে বিচাৰোঁ। আমাৰ চিহ্নটো হৈছে কি এটা নিউট্ৰেল চিহ্ন। আমি আগতে কিহত মোক ভোট দিছিলে, কিহত প্ৰথমবাৰ বাছ গাড়ীত, নেক্সট টাইম দিছিল কিহত কাপ প্লেটত, তাৰপিছত টেক্সিত। গতিকে এইবিলাকতো আছেই আৰু এইবিলাক কাৰ, এইবিলাকো আমাৰে, হয় নে নহয়? গতিকে কাৰ ক'ত ভোট দিয়ে সেইটো ৰাইজে ক'ব। জিলা পৰিষদ 4গৰাকী প্ৰাৰ্থীৰ বিপৰীতে আপোনালোকৰ প্ৰাৰ্থীক ৰাইজে কিয় ভোট দিব বুলি ভাবে? কিয় ভোট দিব? আমি এখন চৰকাৰৰ লগত আছোঁ। আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL একলগ হৈ আমি চৰকাৰ গঠন কৰি অসমত 10 বছৰ আমি শাসন কৰি আছোঁ আৰু অহা 5 বছৰতো আমি শাসন কৰিম। তেনেকুৱা এটা পাৰ্টিক নিদি যিয়ে কাম কৰিব নোৱাৰিব তেওঁলোকক ভোট দি আকৌ দুৰ্নীতি চপাব নেকি? কেনেকৈ কৰি আছে সেইটোতো আপোনালোকে নিশ্চয় জানে, কি কৰি আছে কি কৰা নাই। গতিকে সেইবিলাক কথা এতিয়া আগত আছিলে, কিন্তু আজি আৰু সেই দিন নাই। প্ৰত্যেক ল'ৰা শিক্ষিত হৈছে, কাক ভোট দিলে, ক'ত ভোট দিলে, কেনেকৈ জিকি যাব আৰু কেনেকৈ আশীৰ্বাদ সহকাৰে আমি মালেকাই হওক, নাইবা সিফালে আমাৰ মঞ্জুৱাৰে হওক, নাইবা আমাৰ আনোৱাৰে হওক, এই প্ৰত্যেককে আমি জিকাব পাৰোঁ। সেইটোহে আমাৰ প্ৰধান কৰ্তব্য আৰু আমি দেখুৱাই দিম। এইবাৰ জিলা পৰিষদে নহয়, আঞ্চলিক যিখিনি আমাৰ 26খন আঞ্চলিক আছে, এই 26খনৰ আমি মিনিমাম 13ৰ পৰা 14খন আমি লৈ ল'ম, হয়নে?